সৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী নহয় মানে কি কৈছিলা কাৰ হাতেৰে চাহ খাম বুলি ৰ'বাচোন ৰ'বা তোমাৰ গাটো বেয়া নেকি মই বুজি পাইছোঁ নহয় তোমাৰ মূৰ চুৰ কিবা বিষাইছে নেকি সেই নিবিষাবনো কিয় এই মূৰটোৱে অলপ লোড নহয়নে বাৰু মোৰ ভাবিলেই আচৰিত লাগে সময় পাৰ হৈ গৈ আছে অথচ কোনেও একো ৰহস্য ফাটিল কৰিব পৰা নাই আজিলৈ এটাও ক্লু পোৱা নগ'ল ৰণদীপে কোৱাৰ দৰে সঁচাকৈয়ে কোনো মানুহৰ কাম নহয় নিশ্চয় সুকন্যা নালাগে দিয়া যাব কিন্তু তাইৰ কিবা এটা হৈছে নেকি একো হোৱা নাই তাই বিচৰা মতে কিবা পোৱা নাই চাগে সেইবাবে এইবিলাক নাটক কৰি আছে একদম চুপ আৰু এটা কথা নকবি এতিয়া তই মোৰ ঘৰৰ পৰা ওলাই যা যা খঙে সকলোকে শেষ কৰি দিব পাৰে খংনো কাৰ নুঠে সকলোৰে উঠে কিন্তু সেই সময়ত নিজকে কণ্ট্ৰল কৰি পৰিস্থিতি নিজৰ অধীনত আনিব পাৰিলেহে তই আগুৱাই যাব পাৰিবি মোৰ ভয় হৈছে বেলেগ এটা কথাক লৈ সিটো আমাৰ বহুত কথা জানে সঁচাকৈ যদি সি আমাৰ কথাবিলাক কেনেবাকৈ লিক কৰি দিয়ে আমিতো বৰবাদ হৈ যাম তই খংটো চম্ভাল দুৰ্গা এতিয়া আৰু বেলেগ ঝামেলা ল'বলৈ মোৰ গাত আৰু শক্তি নাই বহুত সময় নষ্ট কৰিলোঁ জীৱনত সি তেনেকুৱা নকৰে মা মোৰ বিশ্বাস আছে মই খঙতে কিবা এটা ক'লেও সি তেনেকুৱা কেতিয়াও নকৰে ইমান দিন হ'ল মোলৈ তাৰ এবাৰো মনত পৰা নাইনে এই নেকান্দিবি চোন চাওঁ এনেকৈ নেকান্দিবি চব ঠিক হৈ যাব নেকান্দিবি চব ঠিক হ'ব নহয় আহিব বুলি হিৰণ্য তুমি মোক ইয়ালৈ মাতিলা যে কিবা ক'বলগীয়া থাকিলে ঘৰতো ক'ব পাৰিলা হয় ঘৰত ক'ব পৰা কথা নহয় যে মানে আচলতে কি জানা এক্টিং বহুত খেলিলোঁ আমনি লাগিছে আৰু কি কৈ আছা তুমি এইবোৰ ইমান বুৰ্বক নহয় দিয়া তুমি নে সঁচাকৈ বুৰ্বক
বুৰ্বকে চাগে ইমান দিনে মোক চিনিয়ে নাপালা ন? হিৰণত তুমি আৰু এটাও কথা নক'বি। বহুত সহ্য কৰিলোঁ তহঁতক। কি বুলি ভাবিছিলি মই সহজ সৰল অমায়িক ভদ্ৰ? মই এটা বিষাক্ত কীট। আৰু তই কি কৈছিলি? তোৰ সেই দন্দুৰী ভনীয়েৰজনীক মই বিয়া পাতিব লাগে? তহঁতক ধ্বংস কৰিবলৈ বহুত প্লেনিং কৰিছোঁ মই। সকলো গম পাবি, কিন্তু মৰাৰ পাছত। মৰাৰ আগতে মই তোক এটা সঁচা কথা কৈ যাওঁ। মোৰ ঘৰ ডিব্ৰুগড়ত, আৰু মোৰ ভাইটিৰ নাম অনুপম কোঁৱৰ। মনত পৰিছে তোৰ অনুপম কোঁৱৰক? পৰিছে? কাম হ'লনে আপোনাৰ? মই ভাত বাঢ়ো, আপুনি তললৈ আহক। এতিয়া নালাগে ৰ'বা, পিছত খাম। দৰ্জাখন বন্ধ কৰি দিয়াচোন। চিঞৰ বাখৰবোৰ বন্ধই হোৱা নাই নেকি? হিৰইনৰ একো খবৰ খেতিয়ে পোৱা নাই। থানাত খবৰ কৰাই ভাল আছিল নেকি? কোনো প্ৰয়োজন নাই। ভাল মানুহ হ'লে কৰিলোঁ হয়। এতিয়া যি হয় হওক। এইবোৰ তোমাক কোনে কৰিব দিছে? মই কৰিব দিছো? কৈছো মই। এইখন মোৰ ঘৰ হয়। ইয়াত যেতিয়া যি মন যাব মই তাকে কৰিম। নাটক কৰি মোৰ সন্মুখত দেখুৱাব আহিব নালাগে। বস্তু বনাই খুৱাবলৈ আহিছে। তোমাকনো এইবিলাক কৰি থাকিবলৈ কোনে কৈছিলে? কিবা খাবলৈ মন থাকিলে তাই ক'ব নহয়। জোৰ কৰি থকাৰ কোনো দৰকাৰ নাই। সৰু ছোৱালী নহয়তো তাই। নহয় মানে মা, তাই ৰাতিপুৱাৰ পৰা একো খোৱা নাই দেখি। চুপ! কি চিন্তা কৰাত লাগিলে? হা? ভাবিছোঁ তুমি আমাৰ ঘৰৰ সমস্যাবোৰৰ মাজত মিছাতে কষ্ট পাই আছা। এইবোৰ আপুনি কি কৈছে? এইখনতো মোৰো ঘৰ। আৰু সমস্যা কোনখন ঘৰত নাথাকে? আপুনি এইবোৰ ভাবি নাথাকিব। এইবোৰ সৰু কথা। আপুনি কাম কৰক, মই অকণ আহিছোঁ।
কৰিব দিছে মই কৰিব দিছো কৈছো মই এইখন মোৰ ঘৰ হয় ইয়াত যেতিয়া যি মন যাব মই তাকে কৰিম নাটক কৰি মোৰ সন্মুখত দেখুৱাব আহিব নালাগে বস্তু বনাই খুৱাবলৈ আহিছে তোমাকনো এইবিলাক কৰি থাকিবলৈ কোনে কৈছিলে কিবা খাবলৈ মন থাকিলে তাই ক'ব নহয় জোৰ কৰি থকাৰ কোনো দৰকাৰ নাই সৰু ছোৱালী নহয়তো তাই নহয় মানে মা তাই ৰাতিপুৱাৰ পৰা একো খোৱা নাই দেখি চুপ যা ইয়াৰ পৰা যোৱা ইয়াৰ পৰা মুখ মেলি কি চাই আছা যোৱা মই আগতে কিমানবাৰ কৈছো খং কমাবলৈ সুকন্যাই তোৰ কাৰণে মৰমত কিবা এটা বনাই আনিলে আৰু তই সুকন্যা তোমাক এইবোৰ কৰি থাকিবলৈ মানা কৰিছিলো নে নাই যোৱা ইয়াৰ পৰা প্ৰণয় ময়ো তাইক তাকেই কৈছো এইখন মানুহ থকা ঘৰ হয় মাছৰ বজাৰ নহয় মই এইবোৰ হুলস্থুল ভাল নাপাওঁ নকৰিবা দুৰ্গা তই মোক বুজিবলৈ চেষ্টা কৰচোন মোৰ অন্য উপায় নাছিলে হাতত চাওঁ তই ক'ত দুখ পাইছ চাও কৈছা যোৱা ইয়াৰ পৰা তই মোক বুজিবলৈ চেষ্টা কৰচোন অকণমান উফ ৰম মোক মাৰি নেপেলোৱা কিয় মুখৰ ফালে কি চাই আছা যোৱা বুলিছো নহয় ইয়াৰ পৰা যোৱা এটা কাম কৰোঁ নহ'লে দুয়োজনীয়ে ওলাই যাওঁ কামখিনি কৰি একেলগে ঘূৰি আহিম তুমি কি কোৱা সুকন্যা হ'ব এইজনীনো কোন লগৰ ছোৱালী কোন হয় চাম নহয় মা আজি মই ডক্টৰজনৰ ওচৰলৈ যাব লাগিব মানে চেকআপৰ কাৰণে মাতিছে আজি হেনো যাবই লাগিব নগ'লে নহ'ব মই ৰাতিপুৱা সকলোবোৰ কাম কৰিয়ে থৈছোঁ সদায় সদায় তাই ক'ত যাবলৈ বিচাৰে পিছে পিছে পঠাবলৈ ৰঘুটোৰো কোনো খবৰ নাই নহয় সুকন্যা আজি যাবই লাগিব নেকি মই আকৌ তোমাক দুৰ্গাৰ ওচৰত থৈ যাম বুলিহে ভাবিছিলোঁ তাইৰো মনটো বেয়া হৈ আছে যে মোৰ মানে খুব জৰুৰী কাম এটা আছে আজি নগ'লেই নহয় এটা কাম কৰোঁ নহ'লে দুয়োজনীয়ে ওলাই যাওঁ কামখিনি কৰি একেলগে ঘূৰি আহিম তুমি কি কোৱা সুকন্যা হ'ব এইজনীনো কোন লগৰ ছোৱালী কোন হয় চাম নহয় কি হ'ব এতিয়া মায়ে যদি মোৰ লগত যায় মই কেনেকৈ কামবোৰ কৰিম নগ'লেওতো নহ'ব হে ভগৱান কি কৰা যায় মই ৰবীন হালৈ কৈ আছোঁ হয় কওক তোমাক কথা এটা কওঁ মন দি শুনিবা হয় সেই আননোন নম্বৰটোৰ পৰা যদি ফোন আহে তুমি ৰিচিভ নকৰিবা হ'ব কিন্তু কিয় জানিব পাৰোঁনে
কিয় ৰিচিভ নকৰিলে তোমাৰ কিবা প্ৰব্লেম হ'ব নেকি নহয় তোমালৈ যেতিয়া ফোন আহিব তুমি ফোন ৰিচিভ নকৰিবা তুমি মোক ফোন কৰিবা আৰু মোক জনাবা তাৰপিছত মই যেতিয়া তোমাক ক'ম তেতিয়াহে তুমি কল বেক কৰিবা ঠিক আছে হ'ব এনি কুৱেশ্যন নাই অ'কে ৰাখা যি ব্যক্তিয়ে নিজৰ ইন্দ্ৰিয়ক দমন কৰিব পাৰে যি ব্যক্তি সংযমী সেই ব্যক্তিৰ ওচৰলৈ হাজাৰটা সমস্যা আহিলেও তেনে ব্যক্তিয়ে সমস্যাক দমন কৰিব পাৰে কাৰণ তেনে ব্যক্তিয়ে প্ৰথমে নিজক জয় কৰে সমস্যা তেওঁলোকৰ সন্মুখত তেনেই নগণ্য চক্ৰবেহু চুকে কোনে যি খানি ধৰা আদৰু খৰা পাতত আজি তেজা ছবি মলিনা কাষত মেঘৰ ঘিৰণি Ratir kutlaholle matubung muktasiyaron tu